নমস্কাৰ মই শ্যাম সুন্দৰ সাইন্টিফিক হ্যান্ডৰাইটিং ইউটিউব চেনেলত আপোনালোকলৈ আদৰণি জনাইছো। আজিৰ এই ভিডিঅ'ত আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি কেনেকৈ 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰ 9টা সহজে লিখিব পাৰি এই সম্পৰ্কে মই ইয়াত আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ 30 ডিগ্ৰী 40 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰ লিখন পদ্ধতি সম্পৰ্কে আলোচনা কৰিছিল। এতিয়া 180 ডিগ্ৰী কোণৰ মাত্ৰা আখৰবোৰ লিখন পদ্ধতি শিকাৰ আগেই 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটোৰ লিখন পদ্ধতি শিকিব লাগে। এই চিনটো হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন। এই চিনটো হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন। এই চিনটো হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন। 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন হৈছে আখৰৰ আদি অংশ। এই আখৰৰ আদি অংশ 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি আমি 9টা আখৰ লিখিব পাৰো। 9টা আখৰ লিখাৰ আগে আমি 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন লিখিবলৈ আমি অভ্যাস কৰিব লাগে। এইখিনি শিকাৰ পিছত আমি 9টা আখৰ সহজে লিখিব পাৰিম। প্ৰথম আখৰটো হৈছে ত। 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি ত লিখিম। একেপাকে সহজে লিখিব পাৰি। তাৰপিছত অ ত লিখিব পাৰিলে অ লিখিব পাৰি। তাৰপিছত তৃতীয় আখৰটো হৈছে আ চৰায়া। আমি 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি চৰায়া লিখিম। সহজে লিখিব পাৰি আৰু হাতৰ আখৰ যথেষ্ট ধুনীয়া। তাৰপিছত হ আখৰটো 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি আমি হ লিখিব পাৰো। একেপাকে ইয়াৰ পিছত আখৰটো হৈছে হৰ্ষই। আমি হৰ্ষই লিখিব পাৰো। তাৰপিছত দীৰ্ঘই সুন্দৰকে লিখিব পাৰো। তাৰপিছত ক্ষয় আখৰটো আমি 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি সুন্দৰকে লিখিব পাৰো। তাৰপিছত হয় মহম্ম। এই আখৰটো লিখিব পাৰো। শেষৰ আখৰটো হৈছে ভ। 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি এনেকৈ লিখা। ছাত্ৰ ছাত্ৰীসকলে এই 180 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো ব্যৱহাৰ কৰি পেলাই 9টা আখৰ অতি সহজে লিখিব পাৰিব আৰু আখৰবোৰৰ লিখন অতি সুন্দৰ হ'ব। হাতৰ আখৰো যথেষ্ট ধুনীয়া হ'ব। ভিডিঅ'টো ইমানে।
নমস্কাৰ, জয় অসম।